মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ অসমীয়াৰ এটি পাঠ। ছাত্ৰ-ছাত্ৰীসকল আহা আজি ভিডিওটো আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল আজি নৱম মান শ্ৰেণীৰ অসমীয়াৰ সন্মান পাঠটোৰ অনুশীলনীৰ কোৱেশ্যন এনসাৰ সমূহ চাওঁ আহা। 1 নম্বৰত আছে অতি চমু উত্তৰ দিয়া। ক অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? উত্তৰ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ, তাত সকলো মানুহে স্বপ্ৰধান হৈ নিজৰ ইচ্ছামতে আচৰণ কৰে। খ ছাতৰে শিক্ষকৰ ধাৰ খুজিব পাৰেনে? উত্তৰ ছাতৰে শিক্ষকৰ ধাৰ খুজিব নোৱাৰে, কিয়নো শিক্ষকৰ ধাৰ খুজিব পৰা বস্তু পৃথিৱীত একোৱেই নাই। পিছৰটো কুৱেশ্যন, তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা, তেওঁ কোন? উত্তৰ তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা, তেওঁ হৈছে ঈশ্বৰ। পিছৰটো কুৱেশ্যন, হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছে? উত্তৰ হেমচন্দ্ৰ বৰুৱা আছাম নিউজ কাকতৰ সম্পাদক আছে। হেমকোষ কি? উত্তৰ হেমকোষ অসমীয়া ভাষাৰ অভিধান। কানিয়াৰ কীৰ্তনৰ ৰচক কোন? উত্তৰ কানিয়াৰ কীৰ্তনৰ ৰচক হেমচন্দ্ৰ বৰুৱা। 2 নম্বৰ, ঈশ্বৰৰ পাছতে পিতৃ মাতৃয়ে আমাৰ মাননীয় কথাষাৰ বুজাই লিখা। উত্তৰ ঈশ্বৰে এই বিচিত্ৰ পৃথিৱীখন সৃষ্টি কৰিছে। পিতৃ মাতৃয়ে আমাক জন্ম দিয়াৰ বাবে এই বিচিত্ৰ পৃথিৱীখন বা সংসাৰখন দেখিবলৈ পাইছো। পিতৃ মাতৃয়ে অনেক দুখ কষ্ট সহি আমাক কেঁচুৱাৰ পৰা ডাঙৰ কৰে। আমি নাখালে তেওঁলোকৰ আহাৰত ৰুচি নহয়। আমি দুখ পালে বা নৰিয়াত পৰিলে তেওঁলোক শোকত বিহুল্ল হয় আৰু আৰোগ্যৰ নিমিত্তে যত্ন কৰে। আমি অলপ ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকে আমাক জ্ঞান বিদ্যা শিকাই ভাল মানুহ কৰিবৰ কাৰণে পাৰে মানে যত্ন কৰে। আমি ধনী মানী আৰু যশস্বী হলে তেওঁলোকৰ আনন্দৰ সীমা নাথাকে। আমাৰ দুৰ্ভাগ্যৰ কথা শুনিলে তেওঁলোকৰ মুখ মলিন হয় আৰু চকু দুটুকৰে পোৰ হয়। সেই পিতৃ মাতৃতকৈ মনুষ্যৰ ভিতৰত আন কোনো আমাৰ অধিক মান্য নহয়। সেয়ে কোৱা হৈছে ঈশ্বৰৰ পিছতেই পিতৃ মাতৃ আমাৰ মাননীয়। শিক্ষকৰ প্ৰতি ছাত্ৰই মান সংস্কাৰ কিয় ৰাখিব লাগে? উত্তৰ শিক্ষক হৈছে ছাত্ৰ ছাত্ৰীৰ গুৰু জ্ঞান দেউতা। ছাত্ৰসকল যেতিয়া একেবাৰে অজ্ঞ হৈ থাকে, অৰ্থাৎ নেদেখা নজনা অৱস্থাত থাকে, শিক্ষকসকলেই তেওঁলোকক কণা মানুহক চকু দান দিয়াৰ দৰে জ্ঞান চকু মুকলি কৰি দিয়ে। শিক্ষকসকলৰ যত্নতে ছাত্ৰসকলে নজনাটো জানিব পাৰে, নুবুজাটো বুজিব পাৰে আৰু জ্ঞানৰ সাগৰত বুৰ মাৰিবলৈ সাহস গোটাব পাৰে। শিক্ষকসকলেই ছাত্ৰ ছাত্ৰীক জীৱন গঢ়াৰ পথ মুকলি কৰি দিয়ে। সেয়ে শিক্ষকৰ প্ৰতি ছাত্ৰই মান সংস্কাৰ ৰাখিব লাগে। 4 নম্বৰ, সন্মান পাঠটোৰ পৰা কি কি শিকিলা চমুকৈ লিখা। উত্তৰ হেমচন্দ্ৰ বৰুৱা দেৱৰ সন্মান পাঠটো এটা সময়োচিত আৰু গুৰুত্বপূৰ্ণ পাঠ। পাঠটোৰ পৰা আমি ভালেখিনি শিক্ষা লাভ কৰিব পাৰিলো। সন্মান হৈছে এজনে আনজনৰ প্ৰতি দেখুওৱা শ্ৰদ্ধা বা আদৰ। আমাৰ ব্যক্তিগত আৰু সামাজিক উভয় জীৱনতে এই শ্ৰদ্ধা বা আদৰ সন্মান অপৰিসীম। সমাজ পাতি বাস কৰা প্ৰত্যেকেই প্ৰত্যেকক উপযুক্ত সন্মান প্ৰদৰ্শন কৰিলেহে সমাজখন শৃংখলিত হৈ থাকে। পাঠটোৰ পৰা আমি প্ৰকৃত সন্মানৰ পাত্ৰ কোন, সেইসকলক কিয় আৰু কেনেকৈ সন্মান বা শ্ৰদ্ধা কৰিব লাগে, সন্মান প্ৰদৰ্শনে মানুহক কিদৰে মহান কৰে, এই আটাইবোৰ কথা আমি সুন্দৰকৈ বুজিব পাৰিলো। এইবাৰ আহিছো তোমালোকৰ ভাষা বিষয়ক। 1 সমাৰ্থক শব্দ লিখা। নৰিয়া, বেমাৰ, জগত, পৃথিৱী, লোটক, অশ্ৰু, চকু, নয়ন, হেতু, কাৰণে, মান, সন্মান। এইবাৰ আহিছো তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰত আছে বিপৰীত শব্দ লিখা। শ্ৰদ্ধা, অশ্ৰদ্ধা, শলাগ, নিন্দা, আদি, অন্ত, দুষ্ট, শান্ত, জ্যেষ্ঠ, কনিষ্ঠ, ন্যায়,
অন্যায় ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু কমেন্ট কৰিবা কিবা অসুবিধা থাকিলে কমেন্টৰ যোগে জনাবা পৰৱৰ্তী ভিডিঅ'ত মই সেই অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টোৱে যদি তোমালোকক উপকৃত কৰিছে বুলি তোমালোকে ভাবিছা যিমান পাৰা সিমান নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোক উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যদিহে মোৰ ভিডিঅ'টো ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা তেন্তে তাত ফলো কৰিবা ধন্যবাদ